আজি বনালোঁ মই ঘি আৰু আপোনাৰ লগত মই ঘি কেনেকৈ বনালোঁ সেইটো মই শ্বেয়াৰ কৰিম। হেল্ল' গাইজ, মই জোনালী আৰু ক'ত চাই আছে, ফেচবুকত চাই আছে নে ইউটিউবত চাই আছে ক'ব। আৰু এইখিনি হ'ল গাখীৰৰ সৰ, যিখিনি ঘি বনোৱাৰ কাৰণে মই এসপ্তাহৰ কাৰণে জমাই থওঁ ফ্ৰিজত, আৰু এইখিনি এসপ্তাহৰ। আৰু আমি যি গাখীৰ আনো গৰু গাখীৰ, আৰু গাখীৰখিনি খুবেই ভাল, আৰু মানে সৰ আৰু ধুনীয়াকৈ ওলায়, আৰু এসপ্তাহত আমি ঘি বনাব পৰাকৈ আমাৰ সৰ ওলাই যায়। তাৰপিছত এইখিনিত মই ঠাণ্ডা পানী দিম, ফ্ৰিজৰ পানী দি কিনে মই বনাওঁ, আৰু কিছুমানে গৰম পানীও দি বনায়। ঘি বনোৱা পদ্ধতি বহুত আছে আৰু মই আপলোড কৰি থোৱা আছে আগতে, আৰু আজি ভাবিছোঁ পুনৰবাৰ মই শ্বেয়াৰ কৰোঁ আপোনাৰ লগত। আৰু আজি মই অসমীয়াতে কথাখিনি পাতি আছোঁ। মানে মাৰোৱাৰীবিলাকেতো জানেই ঘি বনাব, সিহঁতক আৰু দেখুৱাৰ কোনো কথা নাই, কিন্তু কম সময়ৰ ভিতৰতে আৰু আমাৰ একো মেচিন চেচিন নোহোৱাকৈ আমি কেনেকৈ ঘি আৰামছে বনাব পাৰোঁ সেইটো দেখাইছোঁ। আৰু দালি ঘুটনি এইডাল সকলোৰে ঘৰতে থাকে। এইটো হৈছে মোৰ লোহা টাইপৰ, কিন্তু লোহা নহয়, এইটো কি কয়, এইটো এতিয়া মোৰ মনতে অহা নাই। এইটো আৰু যে কিছুমানৰ ঘৰত থাকে যে কাঠৰ, এই কাঠৰ দালি ঘুটনিডালেৰে হৈ যায়। আৰু এইখিনি মই এনেকৈ 10-15 মিনিট ঘুটাৰ পিছত এনেকুৱা মানে ক্ৰিমি টাইপৰ হৈ গৈছে, আৰু এইখিনি এটা মানে ক্ৰীম কালাৰ হৈ যাব। মানে ওপৰে এইখিনি যি ফেনখিনি দেখিছে, এই ফেনখিনি এনেকৈ মই লাৰি থাকোঁতে ঘুটি থাকোঁতে বেলেগ এটা ষ্ট্ৰাকচাৰ হৈ যাব। দেখিছেনে, কালাৰটো চেঞ্জ হৈ গৈছে, আৰু ওপৰত ঘি পূৰা ওলাই আহিছে। আৰু এই ঘিখিনি ধুনীয়াকৈ মই একঠা কৰি ল'ম, আৰু অলপ টাইম লাগে। অলপ টাইম কৰাৰ পিছত ধুনীয়াকৈ ওপৰে উঠি যাব, তলত পানীখিনি ৰৈ যাব। আৰু পানীখিনি যিখিনি ৰৈ যায় সেইখিনি মই এটা চব্জি বনাওঁ, কদ্দি বুলি কয়, মাৰোৱাৰীবিলাকে বহুত খায়, কড়ি চাউল যে খায় ন সিহঁতে। এইখিনি মই ধুনীয়াকৈ একঠা কৰি ল'ম। মানে কি, এই লাড্ডুটো বনোৱাৰ পিছত বাকী যিখিনি পানী ৰৈ যায় এইখিনি চব্জি বনাই, মানে কদ্দি আৰু ৰাবৰি বনায়। আৰু মই কদ্দি খাই ভাল পাওঁ, ৰাবৰিটো মই ইমান ভাল নাপাওঁ বাৰু। আৰু দেখিছেনে এই লাড্ডুটো কিমান ধুনীয়া হৈ গৈছে, এটা মানে ৰবাব টেঙাৰ দৰে হৈ গৈছে। আৰু যিখিনি লাগি আছে সেইখিনিও মই ধুনীয়াকৈ ঘিখিনি ওলাই ল'ম। এইখিনি আচলতে মালাই কয় নে কি কয় বাৰু, মই নাজানো, আপোনালোকে কি কয় ক'বচোন। আৰু এইখিনিৰ পৰা বাটাৰ বনাব পাৰি ফ্ৰিজত থৈ কিনে। আৰু এইটো হৈছে কেৰাহী, সৰু কেৰাহীত থ'লোঁ, সৰু কেৰাহীত থোৱাৰ কাৰণে আজি মোৰ ঘি বহুতখিনি পৰিয়ে গ'ল। ঘিখিনি মেল্ট হোৱাৰ আগে এইখিনি ঘিখিনি ধুই ল'ব লাগে। ধুই লোৱাৰ পিছতে গেছত দিব লাগে। অলপমান ধুই ল'লোঁ, কাৰণ এসপ্তাহৰ এইখিনি হয় সৰ, স্মেল থাকিবও পাৰে। আৰু মই গেছত দিয়াৰ পিছত লাহে মেল্ট হৈ আছে এইখিনি। আৰু ঘি আছে মানে কি, আৰু এইখিনি বহুতেই হয়, একদম কম নহয়। সেই অনুপাতে মোৰ বাচনটো মানে কেৰাহীটো সৰু হৈ গ'ল, আৰু সেইটো কাৰণে অলপ মানে ঘি পৰিয়ে গ'ল। আজি যিমানখিনি মই ঘি পাব লাগিছিল সিমানখিনি নাপালোঁ। মানে মোৰ নিজৰ দুখতে, মই চিৰিয়েল এখন চাই আছিলোঁ, ৰঙৰ দেৱযানী অৰ্ণৱহঁতৰ চিৰিয়েলখন চাই আছিলোঁ, এইটো হেৰি কৰি কিনে। তাৰপিছত মানে মাইণ্ডটো মোৰ ইয়াতে নাছিলে, চিৰিয়েলখনত আছিলে। তো সেইটো কাৰণে মই এনেকৈ যে এই ফেনটো আহি আছে মানে পৰি গুচি গ'ল ঘিখিনি। লাষ্টত মোৰ লষ্টে হ'ল, কিন্তু একো নহয় বাৰু, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বস্তুটো। ঘি আমি ঘৰতে কেনেকৈ ইমান সহজে বনাব পাৰোঁ। তো কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে ক'ব, আৰু এনেকৈ বনাই চাবচোন। আৰু এনেকৈ বনালে কি হয়, লকৰিটো বহুত বেছি নোলায়, ঘিটো বহুত বেছি ওলায়। আৰু এই হৈছে মোৰ ঘি, অলপ বেছি ওলা হয়, মানে পৰি গ'ল যে। তো ভিডিঅ'টো ইমানতে সামৰিলোঁ, বাই বাই। কেনে আছে ক'ব অকল